বিধানসভাৰ মজিয়াত পাছ কৰা এখন আইনৰ জৰিয়তেহে মিচিং স্বায়ত্তশাসিত পৰিষদখন চলি আছে। আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ নামত যি বুজি পাওঁ, এখন মুৰংঘৰ নিৰ্মাণ হৈছে। মোৰ 6 শিডিউলটোৱে মূল লক্ষ্য। এতিয়াৰ যিখন পৰিষদ চলাই আছোঁ এইখন আমাৰ লক্ষ্য নহয়। 6 শিডিউলটোৱে আমাৰ মূল লক্ষ্য, কাৰণ 6 শিডিউল মানে সাংবিধানিক মৰ্যাদা। Sila ngalokolopa guruttapurno na kobar etangko bumabila gitungku ada kobar de kapin kobaran apung ekin polai ngaluka apung annapo burabur mang ope kindu paja ngaluka Missing Autonomous Council dungomna apung ekinda koroka odopa ngaluk ohom sarkare addiko pujiam poti bosore addiko bidan adam belum kangkana pe to z silokalang somnalum kinmonam lagapa aru langkannam lagapa silokasa video samodung Odokkare poisang kidam okol koros dun aru okkom gerna dun aru ngoluk missing jaga eriang kidam kasi mosunam lagapa bulo okko agerem gedun apunga tapole. Saya rakong channel samanu pe karumuno like comment share and subscribe prandam sekosun mipanyoka. So guys arke video dam kapole. আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ নামত যি পুঁজি পাওঁ অতি সীমিত পুঁজি, যেহেতু মিচিং স্বায়ত্তশাসিত পৰিষদে এতিয়াও সাংবিধানিক মৰ্যাদা পোৱা নাই আৰু সেইকাৰণে আমি তেনেকুৱা ধৰণৰ শকত পৰিমাণৰ পুঁজিও আমি পাবলৈ সক্ষম হোৱা নাই আৰু কোনো ধৰণৰ কেন্দ্ৰীয় সাহায্যও পাবলৈ আমি সক্ষম হোৱা নাই। আৰু এতিয়াৰ পজিশ্যনৰ ফালৰ পৰা আমি মিচিং অধ্যুষিত অঞ্চলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে যি ধৰণৰ পুঁজিৰ মানে প্ৰয়োজন সেইখিনি নোপোৱাৰ কাৰণে এতিয়াৰ ব্যৱস্থাৰ জৰিয়তে ই সম্ভৱ বুলি আমি নাভাবোঁ। কিন্তু এটা প্ৰক্ৰিয়া, এটা পৰিকল্পিতভাৱে এটা প্ৰক্ৰিয়া যদি হাতত লোৱা হয়, উন্নয়নৰ প্ৰক্ৰিয়া, ফেজ বাই ফেজ আমি এটা মানে পৰ্যায় অতিক্ৰম কৰিব পাৰিম বুলি ভাবোঁ। উন্নয়নে আমাৰ প্ৰধান ইস্যু হ'ব, যিহেতু 2013 চনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল। তেতিয়া মিচিং অধ্যুষিত অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজে, MSC অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখি আমাক শাসনত প্ৰতিষ্ঠিত কৰিছিল। সেই 13 চনৰ পৰা 19 চনলৈকে আমাৰ নিৰ্বাচিত পৰিষদখনে যিবোৰ জনমুখী কাম কাজ কৰিলে তাৰ প্ৰতি ৰাইজ আপ্লুত হৈ 2019 চনৰ নিৰ্বাচনত এইবাৰ 35টা যি সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই 35টা সমষ্টিতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰি পঠিয়াই সম্পূৰ্ণৰূপে বিৰোধী শূন্য কৰিলে। অৰ্থাৎ আমি ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে আমি এটা আমাৰ পৰিষদৰ মজিয়াত আমি আলাপ আলোচনা কৰিছিলোঁ যে ৰাইজে আমাৰ ওপৰত যি আস্থা ৰাখিছিলে, নিৰ্বাচনৰ সময়ত আমি যিবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ সেইবোৰতো আমি নিজাববীয়াকৈ আমি প্ৰচেষ্টা হাতত লৈ আছোঁ, মানে সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবৰ কাৰণে। কিন্তু ৰাইজে আমাৰ এই গোটেই কাম কাজবিলাকক লৈ তেওঁলোক কিমান সন্তুষ্ট? আমি নিজেইটোতো অমুক কৰিছোঁ তমুক কৰিছোঁ কৈ থাকিলে নহ'ব। আৰু সেইকাৰণে আমি কৰা বিগত 10 বছৰত কৰা বিভিন্ন কাম কাজসমূহৰ খতিয়ান লৈ আমি ৰাইজৰ মাজত গৈছোঁ। ৰাইজে আমাক ভাল পাইছে। আমি গোটেই মানে বিগত 10টা বছৰত যি কাম কৰিলোঁ, টোটেল আমি 36টা সমষ্টিৰ ভিতৰত 56,000টা আঁচনি ৰূপায়ণ কৰিছোঁ মিচিং স্বায়ত্তশাসিত পৰিষদ হিচাপে। ই এটা অভিলেখ। অসমত থকা বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহত ইমান লাৰ্জ স্কেলৰ স্কিম আজিলৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাই। আৰু দ্বিতীয়তে মোৰ নিজাববীয়া যিটো সমষ্টি বা মোৰ ক্ষেত্ৰত মই লাষ্ট 13 চনৰ নিৰ্বাচনত মই অৱতীৰ্ণ হোৱা নাছিলোঁ। 2019 চনৰ নিৰ্বাচনতহে অৱতীৰ্ণ হৈছিলোঁ আৰু ৰাইজে জিকাই পঠিয়ালে। সেইকাৰণে সামগ্ৰিকভাৱে পৰিষদখনৰ কাম কাজ 10 বছৰীয়া হ'লেও মোৰ সমষ্টিৰ ক্ষেত্ৰত মই নিজাববীয়া তত্ত্বাৱধানত কাম কাজ কৰা এটা 5 বছৰীয়া পৰিকল্পনা হাতত পাইছোঁ। আৰু এয়েহে আমি প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰৱৰ্তী 5 বছৰৰ যি উন্নয়নৰ পৰিকল্পনা সেইবোৰ লৈ আমি যি মিচিং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন অঞ্চলত গৈছিলোঁ, তাতে মোৰ নিজৰ সমষ্টিটো এই অনুষ্ঠানটি অনুষ্ঠিত হওঁতে যোৱা 5টা বছৰত আমি কিমান পুঁজি পাইছিলোঁ আৰু কি ধৰণৰ কাম কাজ কৰিলোঁ এইখিনি আমি ৰাইজক অৱগত কৰিছিলোঁ। কেৱল মৌখিকভাৱে অৱগত কৰি নহয়, মই
প্ৰত্যেকটো স্কিমৰ বিপৰীতে কিমান পুঁজি নিৰ্ধাৰণ কৰা হৈছিলে এইবিলাকক উল্লেখ কৰি এটা শ্বেতপত্ৰ লিফলেট মই ৰাইজৰ মাজত বিতৰণ কৰি স্বচ্ছতাটো আমি মানে বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এতিয়া আমি কৰা উন্নয়ন এতিয়া আমি যিখিনি উন্নয়ন কৰিছোঁ এতিয়া মোৰ অঞ্চলৰ ক্ষেত্ৰত ৰাইজে এতিয়াহে বুজিব পাৰিছে যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তেও এনেকুৱা ধৰণৰ কাম কাজ কৰিব পৰা যায় মোৰ আগৰ যিগৰাকী প্ৰতিনিধি আছিলে তেওঁৰ দিনৰ এটা চিনো যোৰহাট পৰিষদীয় সমষ্টিৰ ভিতৰত নাই তেতিয়া ৰাইজে অনুভৱেই কৰিব পৰা নাছিল যে মিচিং স্বায়ত্তশাসিত পৰিষদে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কাজ কৰিব পাৰে কিন্তু এতিয়া আমি এটা মোৰ দিনত মানে মোৰ সমষ্টিটোৰ কথা কৈ আছোঁ আমি প্ৰমাণ কৰি দেখুৱাইছোঁ যে আজি এক সীমিত পুঁজি থাকিলেও মিচিং স্বায়ত্তশাসিত পৰিষদৰ এটা পৰিকল্পনা লৈ পেলাই যদি আগবঢ়া যায় তেতিয়াহ'লে মই উদাহৰণসহ দেখুৱাই দিছোঁ যে মোৰ তাত 1,05,00,000 টকীয়া মই দলঙো নিৰ্মাণ কৰিছোঁ অথচ এটা বছৰত আমি 1 কোটি টকা চেংচন পাওঁহে এটা সমষ্টিত কিন্তু মোৰ সমষ্টিত মই কাকতিচুক গাঁৱত অলিডুবিত দুটা ইনষ্টলমেণ্টত মই এখন ষ্টিল পাইপ ব্ৰিজ নিৰ্মাণ কৰিছোঁ যাৰ ভেলু সামগ্ৰিক ভেলুটো 1,05,00,000 টকা হৈছে মানে মিচিং ৰাইজে তাৰ আগত গম পোৱা নাছিলে দে এনেকুৱা ধৰণৰ স্কিম ল'ব পৰা যায় এতিয়া মোৰ যিমানখন গাঁও আছে প্ৰত্যেক গাঁৱত এখন এখন মুৰংঘৰ নিৰ্মাণ হৈছে মোৰ অঞ্চলত যিমান এতিয়া আপোনাৰ বিদ্যালয় আছে মাত্ৰ দুখনমান বিদ্যালয় এতিয়া বাদ পৰি আছে 98% মানে শিক্ষানুষ্ঠানৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ব্যৱস্থা হাতত লোৱা হৈছে আৰু বৰ সম্পূৰ্ণ হৈছে এতিয়া কথাটো হ'ল এইখিনি কাম এই উন্নয়নমূলক কামখিনি আমি কৰিব পাৰিছোঁ আৰু ৰাইজেও আস্থা ৰাখিছে কাৰণ এতিয়া বুজি পাইছে যে MSCৰ জৰিয়তেও বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট নহ'লেও অন্ততঃ ৰাইজে আশা কৰিব পৰাকৈ কিছু কাম কাজ কৰিব পৰা যায় এই আস্থাটো আমি জন্মাবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে পৰৱৰ্তী নিৰ্বাচনতো আমাৰ শ্লোগানটো উন্নয়নেই হ'ব উন্নয়নেই আমাৰ মূল লক্ষ্য হ'ব আৰু পৰৱৰ্তী 5 বছৰত আমি আমাৰ অঞ্চলৰ কেৱল ৰাইজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বা বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণ এইবিলাকৰ ওপৰতে গুৰুত্ব নিদি দক্ষতা বিকাশৰ জৰিয়তে আমাৰ যোনবোৰ যুৱচাম আছে যুৱচামৰ দক্ষতা বিকাশৰ জৰিয়তে বিভিন্ন দিশত বিভিন্ন কৰ্মৰ দিশত যাতে তেওঁলোক সংস্থাপিত হ'ব পাৰে তাৰ প্ৰতিও আমি ইনিচিয়েটিভ গ্ৰহণ কৰিম আমগান হ'ব চিডুলটোতো আমাৰ মূল দাবী আমাৰ সংগ্ৰামৰ মিচিং জাতীয় সংগ্ৰামৰ মূলটোৱে হৈছে 6 শিডিউল আমি 1982 চনত ইয়াৰ প্ৰথম প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ যদিও 93ৰ পৰা আমি মুভমেণ্ট যে ষ্টাৰ্ট কৰিছিলোঁ সেই তেতিয়াৰ দিনৰ পৰা আজি আমি কৌশলগত কাৰণত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত আমি সোমাই আছোঁ যদিও আমাৰ 6 শিডিউলটোৱে মূল লক্ষ্য এতিয়াৰ যিখন পৰিষদ চলাই আছোঁ এইখন আমাৰ লক্ষ্য নহয় 6 শিডিউলটোৱে আমাৰ মূল লক্ষ্য কাৰণ 6 শিডিউল মানে সাংবিধানিক মৰ্যাদা আজি যিখন আমি মিচিং স্বায়ত্তশাসিত পৰিষদ চলাই আছোঁ ইয়াৰ কোনো সাংবিধানিক মৰ্যাদা নাই ই অসম চৰকাৰৰ বিধানসভাৰ মজিয়াত পাছ কৰা এখন আইনৰ জৰিয়তেহে মিচিং স্বায়ত্তশাসিত পৰিষদখন চলি আছে আৰু এনেকুৱা ধৰণে স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব পৰা বিধি ব্যৱস্থাৰ কথা ভাৰতীয় সংবিধানত কিন্তু উল্লেখ নাই আমি সেইকাৰণে কৈছোঁ যে ভাৰতীয় সংবিধানত উল্লেখ কৰা মতে সাংবিধানিক মৰ্যাদা মিচিং স্বায়ত্তশাসিত পৰিষদক দিব লাগে তাৰ পৰাহে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে কিন্তু মিচিং স্বায়ত্তশাসিত পৰিষদখন 1995 চনতে গঠন হৈছিল 1995 চনৰ পৰা 2013 চনলৈ 18টা বছৰ হয় এই 18টা বছৰ আপোনাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল কিন্তু তেতিয়াও পুঁজি আহিছিল 1995 চনৰ পৰা 13 চনলৈকে 18টা বছৰ এই 18টা বছৰো ৰাজ্য চৰকাৰৰ পৰা পুঁজি আহি আছিল আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত এই 2013 চনৰ পৰা এই 2024 চনলৈকে বিভিন্ন আঁচনিৰ অৱশিষ্ট আপুনি বিচাৰি পাব বা গোটেই উদাহৰণবোৰ বিচাৰি পাব কিন্তু 13 চনৰ আগলৈকে যিবোৰ তাৰমানে ইণ্টাৰিম কাউন্সিলৰ জৰিয়তে তেওঁলোকে বিভিন্ন আঁচনি তেওঁলোকৰ চৰকাৰী পক্ষৰ মানুহে ৰূপায়ণ কৰিছিল সেইখিনি কিন্তু আপুনি ক'তো বিচাৰি নাপাব লক্ষণীয় কাম বুলি ক'বলৈ গ'লে মই প্ৰথম কথা
এটা সময়ত মোৰ অঞ্চল কাকতি চুক বুলি এখন গাঁও আছে, তাত এটা ডুবি আছে অলি ডুবি বুলি। সেই ডুবিটোৰ ওপৰেদি এখন বাঁহৰ দলং আছিলে, দীঘল বাঁহৰ দলং। এইটো আপোনাৰ 90 মিটাৰৰ এখন মানে বাঁহৰ দলং, যি বাঁহৰ দলংখনেই আপোনাৰ দক্ষিণ মাজুলীৰ পৰা আৰম্ভ কৰি যোৰহাটৰ মানে আপোনাৰ 40 নং গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি যোৰহাট টাউনলৈকে যোগাযোগৰ অন্যতম মাধ্যম আছিলে প্ৰায় 50,000 জনবসতিৰ থকা মানুহৰ। সেই দলংখনৰ বা সেই অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দি অহা নাছিলে। মই কিন্তু এই দলংখনক তাতে এখন এতিয়া ষ্টিল পাইপ ব্ৰিজ নিৰ্মাণ কৰি দিছোঁ, য'ত আপোনাৰ 1,05,00,000 টকা খৰচ কৰা হৈছে। এইটো আজি সেই অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সুচলতা লাভ কৰিবলৈ সক্ষম হৈছে। আগতে মানুহখিনিৰ ট্ৰেক্টৰেৰে হাল বাবৰ কাৰণে মানুহখিনিয়ে প্ৰায় 8 কিলোমিটাৰ ঘূৰি আহিবগৈ লগা হৈছিলে। এতিয়া জাষ্ট দলংখন ক্ৰছ কৰি নিজৰ খেতি পথাৰত কাম কৰিব পাৰিছে। এতিয়া আপোনাৰ ধোদাং অঞ্চল, বৰমুকলি অঞ্চল, দক্ষিণ মাজুলী অঞ্চলৰ ৰাইজে বেপাৰ বাণিজ্য যোৰহাট টাউনৰ লগত গঢ়ি তুলিব পৰাকৈ, আপোনাৰ দেৰগাঁও অঞ্চলৰ লগত গঢ়ি তুলিব পৰাকৈ যথেষ্ট যাতায়াতীভাৱে সুচল হৈছে। ওচৰতে হাট বজাৰ আছে, বজাৰ কৰিবলৈ যাবলৈ ৰাইজৰ সুচল হৈছে। ওচৰতে স্বাস্থ্য কেন্দ্ৰ আছে, স্বাস্থ্যৰ কেন্দ্ৰলৈ যাবলৈ সুবিধা হৈছে। বিভিন্ন শিক্ষানুষ্ঠান আছে, আপোনাৰ লাখেৰাজ জনজাতি হাইস্কুলৰ পৰা আৰম্ভ কৰি গৰুমৰা হাইস্কুল, ইফালে আপোনাৰ বিষ্ণুদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, এইবিলাকলৈকে সকলো ছাত্ৰ ছাত্ৰীসকলেও যাতায়াতৰ ক্ষেত্ৰত সুবিধা লাভ কৰে, এটা সামগ্ৰিক বিকাশ লাভ কৰিব। এইটো এটা মোৰ কাৰণে উল্লেখনীয়। দ্বিতীয়তে, আমাৰ অঞ্চলত থকা প্ৰত্যেকটো শিক্ষানুষ্ঠানৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ডেভেলপমেণ্টৰ কাৰণে মই টাৰ্গেট মানে প্ৰচেষ্টা হাতত লৈ আছোঁ। এতিয়ালৈকে প্ৰায় 96% 96% বিদ্যালয়ৰ আন্তঃগাঁথনি মানে উন্নয়ন কৰিবৰ কাৰণে মই সক্ষম হৈছোঁ, আৰু সেইকাৰণে বাকী কিছুমান বাদ পৰি গৈছে। পৰৱৰ্তী পৰিকল্পনাত এইবিলাকক টাৰ্গেট কৰা হৈছে, আৰু সেইকাৰণে মই শিক্ষাৰ দিশতো এক উল্লেখনীয় ব্যৱস্থা হাতত ল'ব পাৰিছোঁ বুলি মই মানে ক'ব পাৰোঁ। তাত পাৰ্মানেণ্টলি গৰাখহনীয়া ৰোধৰ মানে আঁচনি চৰকাৰে গ্ৰহণ কৰিছে, কিন্তু আপোনাৰ 2019 চনৰ পৰা আপোনাৰ 22-23 চনলৈকে তাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে অহৰহ মই প্ৰচেষ্টা চলাইছোঁ। MSCৰ জৰিয়তে বিভিন্ন ধৰণৰ মই তাতে আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে প্ৰতিটো মুহূৰ্তত প্ৰচেষ্টা হাতত লৈছিলোঁ, যাৰ কাৰণে আজি ললিতী নেউল বাচি আছে, আৰু আমাৰ অঞ্চলৰ অৰ্থনৈতিক সুস্থিৰতা এটা ঘূৰি আহিছে, আৰু এতিয়া চৰকাৰে তাতে পাৰ্মানেণ্ট নেচাৰৰ কাম আৰম্ভ কৰিছে। কিন্তু তেতিয়া আমি টেম্পৰৰী নেচাৰৰ কিছুমান কাম নকৰা হ'লে আজি ললিতী মানে গৰাখহনীয়াৰ কবলত পৰি গোটেই এটা প্ৰায় 55-60খন গাঁও আজি বানবিধ্বস্ত অঞ্চল হিচাপে পৰিগণিত হ'লহেঁতেন। এই ক্ষেত্ৰতো মই এটা উল্লেখযোগ্য মানে কাম হাতত ল'ব বুলি সক্ষম হৈছোঁ। আৰু দ্বিতীয়তে, মিচিং জাতি হত্যাৰ মানে অন্যতম এটা চিনাকি হৈছে মুৰংঘৰ। কাৰণ মিচিং জাতি হত্যাৰ লোকবিশ্বাস বা পৰম্পৰাগত ধৰ্মীয় বিশ্বাস আদিৰ কাম কাজ কৰিবৰ কাৰণে বা লিগাং এইবিলাক উদযাপন কৰিবৰ কাৰণেই হওক, মুৰংঘৰটো আমাৰ অত্যন্ত প্ৰয়োজন। মই ইতিমধ্যে প্ৰত্যেক গাঁৱত মুৰংঘৰ নিৰ্মাণৰ কামটো সম্পূৰ্ণ কৰিছোঁ। সেইটো এটা মই উল্লেখনীয় আমাৰ তাৰমানে সফলতা বুলি অনুভৱ কৰোঁ, কাৰণ এখনো গাঁও বাদ পৰি যোৱা নাই। উত্তৰ পশ্চিম যোৰহাট অঞ্চলৰ এখনো গাঁও বাদ পৰি যোৱা নাই, সকলোতে মুৰংঘৰ নিৰ্মাণ কৰা হৈছে। এইখিনি মোৰ সফলতাৰ মানে উল্লেখযোগ্য বুলি মানে কাম বুলি মই ক'ব বিচাৰোঁ। কিন্তু ইয়াতে আমি অনুভৱ কৰোঁ, এতিয়া আমাৰ অঞ্চলৰ যাতায়াতী ব্যৱস্থাটো অতি বিধ্বস্ত অঞ্চল। এতিয়া যাতায়াতৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ মানে যাতায়াত ব্যৱস্থাটোক উন্নত কৰিব পৰাকৈ কাম কাজ আমি হাতত ল'ব পৰা নাই। এইটো মোৰ কাৰণে এটা বহুত ডাঙৰ মানে দুখ বুলি মই ক'ব লাগিব, কাৰণ আমাৰ হাতত ইমান পুঁজি নাই।
আমি এখন RCC দলং বনাবৰ কাৰণে পুঁজি নাই 2-3 কিলোমিটাৰ ৰাস্তা আমি পকী ৰাস্তা বনাবৰ কাৰণে আমাৰ হাতত পুঁজি নাই বহুত অসুবিধাৰ সন্মুখীন হওঁ মাত্ৰ এবছৰত কেতিয়াবা 70 লাখ টকা কেতিয়াবা 1 কোটি টকা পাওঁ এইবাৰ পাইছোঁ 75 লাখ টকা এটা আগৰবাৰ আপোনাৰ 22-23ত পাইছোঁ 70 লাখ টকা সমষ্টি হিচাপে এতিয়া এই 70 লাখ 75 লাখ বা কেতিয়াবা পোৱা 1 কোটি টকাৰে 7টা পঞ্চায়তৰ 56খন গাঁৱত কাম কৰিব লগা হৈছিল এটা বিৰাট চ্যালেঞ্জিং মানে এটো সম্ভৱ নহয় তাৰমানে আজি আমি চাও বিভিন্ন গাঁও পঞ্চায়তবিলাকত এখন গাঁও পঞ্চায়তৰ কাৰণে বাৰ্ষিক পৰিকল্পনাত তেওঁলোকে প্ৰায় 3 কোটিৰ পৰা 4 কোটি টকা পায় মানে নিৰ্দিষ্ট মাত্ৰ কেইখনমান গাঁৱৰ কাৰণে আমি আকৌ মানে আমাৰ অঞ্চলত থকা বিভিন্ন গাঁওবিলাকৰ উন্নয়নৰ কাৰণে মানে 1 কোটি টকা 70 লাখ টকা 75 লাখ তেনেকৈ পাই আহিছোঁ আৰু সেই কাৰণে বহু ইচ্ছা থকা সত্ত্বেও যাতায়াতী ব্যৱস্থাটোৰ উন্নয়নৰ কাৰণে আমি কাম কৰিব পৰা নাই চৰকাৰ কেন্দ্ৰ চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লগা হৈছে